আজি আমাৰ ইন্টিগ্ৰেশনৰ নতুন এটা ভিডিঅলৈ আহিলো এই নতুন ভিডিঅটোত আমি কি ডিসকাস কৰিম আমাৰ যিখন ইন্টিগ্ৰেশন চেপ্টাৰ আছিল যেটো ইন্টিগ্ৰেশন চেপ্টাৰ আছিল তাৰ যেটো এক্সাৰসাইজ 7.5 ত আমি 7.5 ৰ কোৱেশ্চনছ বোৰ আমি কেনেকৈ কৰো দ্যাট ইজ ভেৰি ইম্পৰ্টেন্ট ভেৰি ইম্পৰ্টেন্ট তো তাৰ কাৰণে এখন পাৰ্টিকুলাৰ চাৰ্ট আছে এখন ব্লু কালাৰ তোমালোকে দেখিবা 7.5 এক্সাৰসাইজ টুৰ আগলে অলপ যদি দু পেজ মান লুটিয়াই দিয়া দেখিবা যে এই চাৰ্টখন তোমালোকে তাত পাই যাবা এই চাৰ্টখন তোমালোকে মনত ৰাখিলে তাৰ কোৱেশ্চনছ খিনি সলভ কৰিব পাৰিবা আজি মই দেখিকাম যে এই চাৰ্টখন কেনেকৈ এপ্লাই কৰে যদি তুমি চাৰ্টখন এপ্লাই কৰিব নাজানা তেতিয়ালে তুমি তাৰ কোৱেশ্চনছ সলভে কৰিব নোৱাৰা নরমালি তুমি যদি কোৱেশ্চনছ কৰিবলৈ যোৱা বা কোনবা বেলেগত কৰবাত যদি তুমি সলিউশন যদি চোৱা দেখিবা যে চাৰ্টখনৰ এক্সাম্পল দি পেলে কোৱেশ্চনটো সলভ কৰি থৈ দিয়ে কিন্তু ইয়াত হেতু নহয় তুমি চাৰ্টখন এপ্লাই কৰিবলৈ শিকিব লাগিব প্ৰথম কথা দ্যাট ইজ ভেৰি ইম্পৰ্টেন্ট যেটো তোমাক কোনো নহিকায় চাৰ্টখন এপ্লাই কৰিবলৈ শিকিব লাগিব চাৰ্টখন যদি কোৱেশ্চনটোত এপ্লাই কৰিব পাৰিছা দেন বাকিটো ইজি লেটস কাম ফাৰ্স্ট চাৰ্টখন এপ্লাই কৰিম যে আমাক যদি এটা ইন্টিগ্ৰেশন দিলে সাপোজ আমাক এটা ৰেন্ডম ইন্টিগ্ৰেশন এটা দিলে 1 by x plus 1 x plus 2 dx এই ইন্টিগ্ৰেশনটো সাপোজ আমাক সলভ কৰিব দি দিলে সাপোজ তুমি পৰীক্ষা পেপাৰখনত দেখি গলা তেতিয়া এই কোৱেশ্চনটো কৰোতে আমি চাৰ্টখন কেনেকৈ এপ্লাই কৰি পেলে একটু সলভ কৰিম হেতুলে আনসাৰ দিবলৈ যোৱা আগত তোমালোকে প্ৰথম জানিব লাগিব যে এক্সাৰসাইজ 7.5 ত যিমান কোৱেশ্চন আছে হেখিনি আমি পাৰ্শিয়াল ফ্ৰেকশন মেথড দি সলভ কৰো দ্যাট ইজ এই চাৰ্টখন এপ্লাই কৰি সলভ কৰো আৰু হে পাৰ্শিয়াল ফ্ৰেকশন মেথডৰ যেটো বেসিক স্টাইল বেসিক যেটো ডিজাইন হে ডিজাইন ইজ দ্যাট তাৰ ইন্টিগ্ৰেশনটোৰ যেটো ফাংশন আছে হে ফাংশনটোৰ ডেনোমিনেটৰটো ফ্ৰেকশনত থাকিব দ্যাট মিন্স কোনবা দুটা এনেকুৱা টাৰ্মৰ মাল্টিপ্লিকেশনত থাকিব যদি মাল্টিপ্লিকেশনত আছে তেতিয়া তুমি এই চাৰ্ট বিলাক এপ্লাই কৰিব পাৰা কিন্তু এটো নহয় যে সদায় পাৰা তাৰ মিনিং এটো এ যে তুমি देयर इज a 80% চান্স যে তুমি এই চাৰ্টখন এপ্লাই কৰি সলভ কৰিব পাৰিবা এতিয়া আমি আহো যে চাৰ্টখন এপ্লাই কৰা মানে কি ফাৰ্স্ট সাপোজ মই তো মাইনাস দি লৈছো প্ৰথম তুমি কি কৰবা ইন্টিগ্ৰেশনটো পোৱাৰ লগে লগে যেতিয়া তুমি দেখিছা যে ডেনোমিনেটৰ ফ্ৰেকশনত আছে ফ্ৰেকশন বুজি পাইছা ফ্ৰেকশন মানে হৈছে ফ্যাক্টৰ ফ্ৰেকশন কৈছো মই ফ্ৰেকশন নহয় ফ্যাক্টৰত আছে ফ্যাক্টৰ মানে কি ফ্যাক্টৰ মাল্টিপ্লিকেশন দ্যাট মিন্স x x plus 1 এই দুটা ফ্যাক্টৰৰ মাল্টিপ্লিকেশন x plus 1 x minus 1 এই দুটা ফ্যাক্টৰ মাল্টিপ্লাই হৈ আছে 1 minus x 1 plus x ই ফ্যাক্টৰ মাল্টিপ্লাই হৈ আছে সো এবোৰ মাল্টিপ্লিকেশন অফ ফ্যাক্টৰস ঠিক আছে এতিয়া যদি হে ডেনোমিনেটৰটো মাল্টিপ্লিকেশন অফ ফ্যাক্টৰ যদি হৈ থাকে যদি ডেনোমিনেটৰ মাল্টিপ্লিকেশন অফ ফ্যাক্টৰ যদি হৈ থাকে তেতিয়া হলে আমি চাৰ্টখন এপ্লাই কৰিব পাৰো কেনেকৈ পাৰো যে তুমি প্ৰথম দেখিলা ডেনোমিনেটৰটোত ফ্যাক্টৰ আছে দুটা ফ্যাক্টৰ মাল্টিপ্লিকেশন ইমিডিয়েটলি তুমি এই চাৰ্টখন মনত পেলোৱা বা প্ৰথমতে তো তোমাৰ মনত নাথাকিব অবভিয়াসলি তো তুমি কোৱেশ্চন সলভ কৰতে কিতাপখন উলাই লোৱা চাৰ্টখন উলাই পেলাই সব ডেনোমিনেটৰ কাৰ লগত মেচ হৈছে কোনটো ডেনোমিনেটৰ লগত ইয়াৰ ডেনোমিনেটৰ মেচ হৈছে ডেনোমিনেটৰ মানে হৰ এটুৰ নে এটুৰ প্ৰথম হেতু চাই লোৱা প্ৰথম দেখিলা যে ওকে ইয়াৰটো মেচ হৈছে x minus a x minus b see x minus 1 x minus 2 a মানে 1 b মানে 2 কেতিয়াবা কি হ'ব y টো থাকিব পাৰে লাইক 1 by y minus 1 y plus 2 প্ৰথম হেতু তুমি শিকিব লাগিব যে ডেনোমিনেটৰ ম্যাচিং টো শিকিব লাগিব ডেনোমিনেটৰ ম্যাচ হৈ গল যদি ডেনোমিনেটৰ ম্যাচ হৈ গল তেতিয়া হলে তুমি চাবলগীয়া কথাটো হল যে যেটো আমাৰ ফাংশন আছে যেটো চাৰ্টখনত যেটো আমাৰ ফাংশন আছে হে ফাংশনটো নিউমাৰেটৰ যেটো ডিগ্ৰী তাৰমানে ম্যাক্সিমাম পাৱাৰ কিমান আছে নিউমাৰেটৰ ম্যাক্সিমাম পাৱাৰ 1 হে পাৱাৰটোতকে তোমাৰ কোৱেশ্চনৰ নিউমাৰেটৰ পাৱাৰটো কম হ'ব লাগিব বা সমান হ'ব লাগিব কি কলো যে এই ফৰ্মুলা চাৰ্টখনত যেটা ডেনোমিনেটৰ ম্যাচ হৈ গল ডেনোমিনেটৰ ম্যাচ হৈ যোৱাৰ পাছত ফৰ্মুলা চাৰ্টখনৰ যেটো নিউমাৰেটৰ যেটো ডিগ্ৰী মানে ভেৰিয়েবলৰ ম্যাক্সিমাম পাৱাৰ ইয়াত ভেৰিয়েবল কি আছে x তাৰ ম্যাক্সিমাম পাৱাৰ কিমান 1 হয়নে ম্যাক্সিমাম পাৱাৰ বুজি পাইছা কিতেবা এনেকৈ থাকে x square plus x plus 1 তো তাত maximum power 2 like this etut variable or maximum power 2 x or power ইয়াত আছে 1 ইয়াত আছে 2 তাৰ মানে maximum power 2 কিন্তু ইয়াতে variable or maximum power 1 কথা হল যে তোমাৰ কোৱেশ্চনত যেটো নিউমাৰেটৰ আছে তাৰ নিউমাৰেটৰ পাৱাৰ 2 ইয়াৰ নিউমাৰেটৰ পাৱাৰ কে কমিব লাগিব বা সমান হ'ব লাগিব
কি কলো কমিব লাগিব বা সমান হ'ব লাগিব আমি এটা চাও যে ইয়াত x ৰ পাৱাৰ কি তাত x নাই যদি x নাই তাৰ মানে তাৰ পাৱাৰ 0 হৈ আছে তাৰ মানে ইয়াতে তোমাৰ x টু দি পাৱাৰ 0 এটা আছে x টু দি পাৱাৰ 0 মানে 1 যেটো আমি লিখা নাই তো তাৰ মানে x ৰ পাৱাৰ কমি আছে তো যদি এই দুটা কন্ডিশন ফুলফিল হৈ গল যদি কন্ডিশন দুটা ম্যাচ হৈ গল তাৰ মানে ডেনোমিনেটৰ ম্যাচ হল নিউমাৰেটৰ পাৱাৰ কোৱেশ্যনত ইয়াতকে কমি থাকিব লাগিব যদি হৈ গল কমি যদি আছে then you can apply this formula কি কলো then you can apply this formula ইয়াতে এৰো মাৰ্ক থাকিব ইয়াৰ এটো মানে হেতুলে যাব you can apply this formula ঠিক আছে সো আমি বাকিবোৰলে আহিম ডেনোমিনেটৰ ম্যাচিংত আমি বাকিবোৰ শিকিম কিন্তু for the time being for today আমি চাম যে ইয়াৰ ডেনোমিনেটৰ ম্যাচিং হোৱাৰ পিছত আমি কৰিব কি লাগে what we have to do solution যেতিয়া তুমি গম পালা যে চাৰ্টখনৰ এটো লগত ম্যাচ হৈ গল ইমিডিয়েটলি এটো তুমি লিখিলো 1/x - a ফাংচন টো ইন্টিগ্ৰেশন টো নহয় আগতে ফাংচন টো লিখিবা এই ফাংচন টো উঠাই নিয়াত লিখি ললো ঠিক আছে ইকুৱেল সাইন দিলা ইকুৱেল সাইন দিয়াৰ পাছত এতিয়া ইয়াৰ partial fraction or form of partial fraction কেনেকে দিয়া আছে সোয়া যে এটো যদি থাকে হি এনেকে আমি লিখিব পাৰো তাৰ মানে যদি এটো স্ট্ৰাকচাৰ থাকে তাক এটো স্ট্ৰাকচাৰ লিখিব পাৰো তাৰ মানে a capital letter a some capital letter a সদায় তুমি a দিব লাগিব some capital letter a divided by this factor some capital letter b divided by this factor হয় না তো তাৰ মানে some capital letter a divided by x - 1 plus some capital letter b divided by x - 2 সো এটো মানে এটো বুলি তুমি লিখি ললা ঠিক আছে এতিয়া এই ইকুৱেশনটোৰ পৰা তুমি a আৰু b ৰ ভ্যালু উলাব লাগিব a আৰু b ৰ ভ্যালু উলাব লাগিব কেনেকৈ উলাম 1/x - 1 x - 2 x - 1 x - 2 তুমি এটা এলসিএম লৈ লোৱা x - 1 x - 2 তো এটো x - 2 a লগত গুছি গলে x - 2 plus b x minus 1 ঠিক আছে এটো এলসিএম ললো x minus 1 x minus 2 এলসিএম এটো তো ই আক ডিভাইড কৰি দিলে থাকি যাব x minus 2 কোনবাই যদি এনেকুৱা ডিভিজন যদি খেলিমেলি লাগিছে সোয়া যে x minus 1 x minus 2 যেটা তুমি x minus 1 এর ডিভাইড কৰি দিবা এটো কাটি দিলে থাকি যাব x minus 2 তো a x minus 2 তো a ক্যাপিটাল লেটার a লগত মাল্টিপ্লাই হ'ব ইয়াটো x minus 1 b লগত মাল্টিপ্লাই হ'ব সো হিমানটো হৈ যোৱাৰ পাছত এতিয়া তোমাৰ কাম হল এফালেও ডেনোমিনেটৰত x - 1 x - 2 আছে এফালেও আছে তো হেতুটা তুমি ক্যান্সেল কৰিব পাৰা you can cancel it out so 1 হ'ব 1 equal a x - 2 b x - 1 ইয়াৰ পৰা তুমি a আৰু b উলিওৱা কেনেকৈ উলাম মাল্টিপ্লাই কৰি দিয়া ax - 2a plus bx - b 1 equal x থকা টার্মখিনি একেলগে লিখা ax plus bx minus 2a minus b 1 equal x common ললে a plus b minus common ললে 2a plus b হিমানটো লেকে ওলাই গল এতিয়া ইয়াৰ পৰা a আৰু b ৰ ভ্যালু উলিয়াম আমি আৰু এটা কথা মই কৈ যাও তোমালকে হয়তো বুকত বা কৰবাত দেখিব পৰা যায় এটা বহুত শৰ্টকাট কৰি a আৰু b ৰ ভ্যালু উলিয়ায় x ৰ জায়গাত 2 পুট কৰি পেলাই b ৰ ভ্যালু উলিয়ায় x ৰ জায়গাত 1 পুট কৰি a ভ্যালু উলিয়ায় দ্যাটস আ শর্টকাট মেথড আমি শিকিম হেবোৰ কিন্তু ফৰ দা মোমেন্ট তোমালকে বেসিক মেথডটো শিকিলো কিয় কাৰণ শর্টকাট মেথডত কেতিয়াবা নোলাই কিছুমান কোৱেশ্চন আছে যত উলিয়াব নোৱাৰা তুমি গৰিয়া তাত গৈ তুমি লাগি ধৰিবা হেকানে বেসিকটো জানিবই লাগিব তো ইমানটো লেকে পোৱাৰ পাছত আমি কি কৰিম যে সোয়া দুই ফালে আমি x আৰু কনস্ট্যান্ট টার্ম ইকুয়েট কৰি দিম a ফালে ইকুৱেল সাইনটোৰ এফালে x ৰ লগত কি আছে a plus b ইকুৱেল সাইনৰ লেফট সাইডে x ৰ লগত কি আছে কিবা আছে একো নাই যদি একো নাই তেতিয়া হলে কি আছে 0 আছে ইকুৱেল সাইনৰ লেফট সাইডে x ৰ লগত কিবা আছে নেকি নাই একো নাই তাৰ মানে 0 আছে তাৰ মানে therefore comparing দেখিবা coefficient of x and constant term we get man mohari disu man mohariyat koriso ঠিক আছে মই এটো সাইডৰ আজি মহাৰি দিছো এফালে কৰিছো তেটা তোমালকে গম পাবা আমি কি পাও যে a plus b
a plus b to কাৰ লগত equal 0 লগত equal this is equation number 1 বা তুমি এটো কৰিব পাৰা যে a equal minus b লিখি equation number 1 দিলো ঠিক আছে x ৰ কোএফিচিয়েন্ট a plus b আছিলে a plus b to এফালে x ৰ কোএফিচিয়েন্ট একো নাই সো হেতুটা ইকুৱেল আৰু এটা থাকিলে এফালে কি 2a minus b কি থাকিলে এফালে কনস্ট্যান্ট টার্ম থাকি গল তোমাৰ 2a minus b 2a plus b sorry 2a plus b বাহিৰত মাইনাস আছে so this is your constant term হে constant term to কাৰ লগত ইকুৱেল এফালে constant term কি আছে 1 আছে so 1 ৰ লগত ইকুৱেল ঠিক আছে so এটোটা ইকুৱেচন তুমি পাই গলা এন্ড এতিয়া ইয়াত a ভ্যালু -b পাইছিলা আনি ইয়াত বহাই দিয়া -b plus b তো তুমি b ভ্যালু পাই যাবা minus 2b plus b so plus 2b this is a minus b 1 equal b to tumi b value 1 pai gola e b value to keni 1 ot put korile putting b equal 1 in 1 tumi pai jaba ki a equal -1 so hoy gol a equal -1 b equal 1 a equal -1 b equal 1 হিমানটো পোৱাৰ পাছত আমি কি কৰিম আমি a expression to le ahim see ami a integration to le ahim prothomata integration to le ahim now integration to asle integration of 1 by x minus 1 x minus 2 dx etia tumi a term to jagat ki rakhisila a by x minus 1 plus b by x minus 2 rakhisila to tar mane tumi rakhisila a by don't write tumaloke potokke likhi ni diba agot chai loa a by x minus 1 likhisila plus b by x minus 2 লিখিছিলা ঠিক আছে dx আসলে a expression ৰ জায়গাত তুমি এটো ইউজ কৰিছিলা ডেফিনেটলি এতিয়া খালি কথা হল কি আমি ইয়াত a b এনেকে লিখিব নোৱাৰো আমি a ৰ অলৰেডি ভ্যালু পাইছো ইয়াত লিখিব লাগিব a ৰ ভ্যালু কিমান পাইছো -1 so this is your -1 আৰু b ৰ ভ্যালু কিমান পাইছো b ৰ ভ্যালু তুমি পাইছা 1 b ৰ ভ্যালু কি পাইছা 1 so আমি পাই গলো integration of -1 by x minus 1 plus 1 by x minus 2 আমাৰ যেটো original integration আছিল এটো ইয়ালে কনভার্ট হৈ গল এই যে আমি গুটেই কামখিনি কৰিলো এই গুটেই partial fraction ৰ work খিনি যে কৰিলো কিয় কৰিলো why we have done this the reason is a step to কাৰণে a integration to কে a integration to কৰিবলে বেছি easy হয় it is quite easier সেই কাৰণে আমি ইয়ালে ট্ৰান্সফাৰ কৰিলো through this method ঠিক আছে so এতিয়া আমি এটো সলভ কৰিলে আমাৰ কাম হৈ যাব তো তার মানে আমি এটা কি কৰিম এই পার্টটোলে ব্যাক কৰা ইয়াত আছে integration of -1 by x minus 1 plus 1 by x minus 2 dx ঠিক আছে এতিয়া তুমি ইন্টিগ্রেশন কন্টিনিউ কৰি আহা -1 by x minus 1 dx plus 1 by x minus 2 dx তো এতিয়া মাইনাস কমন আনিলে 1 by x minus 1 dx plus integration of 1 by x minus 2 dx এতিয়া তোমালোকক মই এটা বস্তু দেখাম আমি এটো ডাইৰেক্ট লিখিব পাৰো log of x minus 1 plus log of x minus 2 plus c আৰু এই দুটা হৈ যাব ইয়াৰ আগত মাইনাস আছে এটো আগলৈ লৈ আনা এটো পিছলৈ লৈ যাও log of x minus 2 minus log of x minus 1 plus c এটো হৈ যাব log of x minus 2 by x minus 1 modulus plus c so this is your answer কিন্তু ইন্টিগ্রেশন টু ইয়াপা গপককে এটো কেনেকে পাই গলো বহুতে জানা বহুতে না জানা মই দেখাই দিছো যে নরমালি আমি এটা অলপ যেটা এক্সপার্ট হৈছো ইন্টিগ্রেশন এটো আমি ডাইরেক্ট কৰিব লাগিব আগতে মই ইয়া আগৰ ভিডিও কিনি লৈকে স্টেপ বাই স্টেপ কৰিবলৈ শিকাইছিলো যে আমাৰ আছে ইন্টিগ্রেশন অফ 1 by x minus 1 dx এটা एक्चुअली কৰে কেনেকে the actual procedure is that তুমি denominator to ধৰি লোৱা let x minus 1 equal u both side যদি তুমি differentiate কৰি দিয়া du by dx so it will be 1 equal du by dx so this is your dx equal du এটা integration to হৈ যাব 1 by u du এটো হৈ গল u আৰু dx to হৈ গল du so this is your log u modulus of log u plus c আৰু log u জায়গাত তুমি লিখি দিব পাৰিলা কি log u জায়গাত তুমি লিখি দিব পাৰিলা x minus 1 plus c so এটো তো কমপ্লিট হৈ গল বুজি পালা log integration of 1 by x minus 1 মানে log x minus 1 কেনেকে হল this is the procedure so তুমি চকু বন্ধ কৰি কৰিব পাৰা like log of
ইন্টিগ্ৰেশ্যন অফ 1/x dx আছিলে সো এটো log x হয় তো তুমি ভাবিব পাৰা যে ইন্টিগ্ৰেশ্যন অফ 1/x - 1 dx ও log x - 1 হৈ যাব সেম প্ৰসিডিউৰত ঠিক আছে সো এইটো হিচাপত তুমি এটো আনসাৰ পাই গলা ইয়ালৈকে নোট কৰা আৰু এটা মই ইম্পৰ্টেন্ট কথা এডখন মই ক'ব খুজি আছো কি ক'ব খুজি আছো এডখলৈকে হৈ গল এটো বুজি পালা দিস ইজ ডান ইয়াৰ পিছত আমি নেক্সট ভিডিওত আৰু পাৰ্শিয়াল ফ্ৰেকশনৰ কোৱেশ্চন চাম তাত আৰু বেছি ডিটেইলছত ডিসকাস কৰিম ইয়াত এটা প্ৰবলেম আছে ইয়াত কি প্ৰবলেম আছে এই ইন্টিগ্ৰেশন কিটা যেতিয়ালৈকে তোমাৰ এনেকুৱা ষ্টাইলত থাকিব এটো বহুতে ভুল কৰে সেইকাৰণে মই ক'ব খুজি আছো 1/x - 1 dx থাকিলে তুমি লিখিব পাৰা log x - 1 ঠিক আছে ক্লাস c question 1 1/x + 1 dx থাকিলেও তুমি লিখিব পাৰা log x + 1 no issue plus c because কাৰণ কিয় হৈ আছে because আমাৰ জানো যে ফৰ্মুলা আছে 1/x dx মানে log x plus c এই ফৰ্মুলাটো আছে কাৰণে আমি এনেকৈ কৰিব পাৰো এনেকৈ ডাইৰেক্ট লিখিব পাৰো হেতু বহুতে ভাবে যে এই ফৰ্মুলাটো যেহেতু 1/x dx so log x হৈ যায় similarly 1/x - 1 ও log x - 1 হৈ যায় কিন্তু হেতু কাহিনী নহয় আসলতে কিয় হয় তাৰ আনসাৰটো হল this is the procedure কিয় কলো ডাইৰেক্টলি নহয় বুলি because যদি হে তোমাৰ এটো কোৱেশ্চন আহি যায় 1/1 - x dx তেতিয়া যদি তুমি লিখি দিয়া log of 1 - x plus c তেতিয়া তোমাৰ মার্কস গোল this is wrong answer একেটো আসলে কি প্ৰবলেম আসলে 1/x integration of 1/x dx মানে log x integration of 1/x - 1 মানে log x - 1 integration of 1/x + 1 মানে log x + 1 so integration of 1/1 - x মানে log 1 - x হ'ব লাগিছিলে but no why see ইয়াত মই তোমাক যদি দেখাই দিও কি হ'ব এটো যদি তুমি 1 - x লোৱা এটো তোমাৰ 1 - x হ'ব ডিফাৰেন্সিয়েট কৰোতে ইয়াত মাইনাস এটা আহিব এটো 1 - x ইয়াত -1 এটা আহিব so -dx = du হ'ব so finally d ৰ আগত মাইনাস এটা আহিব so finally ইয়াত এটা মাইনাস আহিব ইয়াতো এটা মাইনাস আহিব হে মাইনাস তো লেক হৈ গল হে কাৰণে ডাইৰেক্ট আমি কৰিব নোৱাৰো হে কাৰণে মই কৈছো this is the actual procedure তো হেতু কেনেকৈ আইডেন্টিফাই কৰো সদায় মনত ৰাখিবা এনেকুৱা ডাইৰেক্ট ফৰ্মুলা এপ্লাই কৰা সময়ত x ৰ কোএফিচিয়েন্ট 1 থাকিলেহে আমি ডাইৰেক্টলি এনেকৈ কৰিব পাৰো কি কলো x ৰ কোএফিচিয়েন্ট যদি 1 থাকে তেতিয়াহে আমি ডাইৰেক্টলি কৰিব পাৰো আদাৰৱাইজ নোৱাৰো x ৰ কোএফিচিয়েন্ট কি আছে 1 নাই কি আছে -1 আছে হেকাৰণে আমি নোৱাৰিলো বুজি পাইছা কথাটো সেই কথাটো বুজি নাপালে বহুতৰে ভুল হ'ব পাৰে বহুতৰে আনসাৰ নলাব পাৰে সো হেকাৰণে আজি ইমানখিনি সৰু কথা কলো আৰু এটা কোৱেশ্চন মই দেখাই দিলো নেক্সট ভিডিওত পাৰ্শিয়াল ফ্ৰেকশনৰ আকৌ ডেনোমিনেটৰ নিউমাৰেটৰ মেটচ কৰি আৰু কোৱেশ্চনস ডিসকাস কৰিম তেতিয়া তুমি পাৰ্শিয়াল ফ্ৰেকশনত এক্সপাৰ্ট হ'বা আৰু হে বেসিক নলেজটো থাকিব লাগিব চাৰ্টখন মেটচ কৰিব পৰাটো তেতিয়া হে তুমি পাৰিবা আৰু বাকিখিনি ইজি হয় আৰু পাৰ্শিয়াল ফ্ৰেকশন ইয়াৰ আগত যেটো এক্সাৰসাইজ কৰিলো হেবিলাক কোৱেশ্চন হেবিলাক মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন ফৰ ইওর এক্সাম এন্ড পিছৰ যেটা ডিফাৰেন্সিয়েল ইকুৱেশ্যন পঢ়িবা ডিফাৰেন্সিয়েল ইকুৱেশ্যনৰ এগেইন দিস আৰ দ্য মোস্ট ইম্পৰ্টেন্ট টপিকস হেখিনি জানিলেহে তুমি ডিফাৰেন্সিয়েল ইকুৱেশ্যনৰ কোৱেশ্চন সলভ কৰিব পাৰিবা আদাৰৱাইজ নোৱাৰিবা সো ঠিক আছে তো পঢ়ি থাকা নেক্সট ভিডিওত আকৌ লগ পাম